Hello dear students, welcome to the platform of IMS Institute. So আজি আমি ডিসকাস কৰিম সিনথেসিস অফ সেন্টেন্স মানে কম্বিনেশন অফ সেন্টেন্স তাৰ ওপৰত তাৰে কিছুমান ৰয়জৰ টপিকৰ ওপৰত আজি আলোচনা কৰিম। তো আজি পইণ্ট নম্বৰ 7 ইয়াৰ আগত 6টা পইণ্ট আমি আলোচনা কৰিছো 6টা কনজাংশন যদি তোমালোক সেইখিনি চোৱা নাই আগৰ ভিডিঅত পাই যাবা প্লেলিষ্টত দিয়া আছে চাই লবা। তো আজি যেটো টপিকৰ ওপৰত আমি আলোচনা কৰিম যেটো পইণ্টৰ ওপৰত তাৰ নাম হল নাইদাৰ নর। তো সিনথেসিস অফ সেন্টেন্স যাক আমি সরল ভাষাত কম্বাইনেশন অফ সেন্টেন্স বুলি কও। তো সেন্টেন্স যেতিয়া কম্বাইন কৰা হয় তেতিয়া কিছুমান কনজাংশন ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে আমি ইয়াতে পাইছো কনজাংশন নাইদাৰ নর। তো নাইদাৰ নর কনজাংশনটো কেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আজি আমি আলোচনা কৰিম। তো চোৱা ইয়াত ডেফিনেশনটো চাবলৈ পাইছে ইয়াত দুটাৰ ভিতৰত কোনোটোকে নুবুজাবলৈ নাইদাৰ নর ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দুটা নেগেটিভ সেন্টেন্সক লগ লগাবলৈ নাইদাৰ নর ব্যৱহাৰ কৰা হয়। তো কি বুজি পালো ইয়াত আমি সেন্টেন্স আমাৰ হাতত দুটা আছে। প্ৰথম ইয়াতে দেখা পাইছে এটা পাৰ্ট ইয়াত আন এটা পাৰ্ট আছে। তো দুটা সেন্টেন্সৰ মাজত যদি আমি এটাকো বুজাব নিবিচাৰো মানে এইটো নহয় তেনেকুৱা অৰ্থ যদি বুজাব বিচাৰো তেনেহলে আমি নাইদাৰ নর লিখিম। আৰু এটা কথা যদি সেন্টেন্স দুইটা নেগেটিভ হয় তেতিয়া হলে কি ইউজ কৰিব লাগে নাইদাৰ নর। তো নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত দুইটা যেতিয়া নেগেটিভ পার্ট হয় তেতিয়া আমি নাইদার নর এই কনজাংশনটো ব্যৱহাৰ কৰি দুটা বাক্য আমি জোৰ লগাও। ঠিক আছে, তো তেনেকুৱা উদাহৰণ সহকাৰে ভালকে বুজি পাবা। তো ইয়াত দেখিবলৈ পাইছা তোমালোকে প্ৰথম সেন্টেন্স ইয়াতে কি দিয়া আছে the girl is not intelligent। সেকেন্ড সেন্টেন্সত দিয়া আছে she is not sincere। তো the girl is not intelligent আৰু এটা কি পাইছো she is not sincere। ছোৱালীজনী ইন্টেলিজেন্ট নহয় তাই কি সিনসিয়ারও নহয়। তো এই দুটা বাক্যক আমি সংযোগ কৰিব লাগে। এতিয়া সংযোগ কৰাৰ আমাৰ সাধাৰণ কিছুমান নিয়ম যেটো কথা মনত ৰাখিব লগা হয় না নাই তোমালোক তো অলৰেডি জানা সেইখিনি। যদি দুটা বাক্যৰ মাজত সিমিলাৰ কোনবা মানে কথা দিয়া আছে যেনেকৈ কোনবা ওয়ার্ড দিয়া আছে যেটো মিল আছে হেতু আমি তাৰ মাজত কমন লম মানে এবাৰ লিখিম হেতু সিমিলাৰটোক আমি বাছনি কৰি লম আৰু অমিলৰ মাজত অমিল কেটা সংযোগ কৰাৰ কাৰণে নাইদাৰ নর লিখিম। আসলে কি কৈছো মই যে এইটো সেন্টেন্স আৰু হেতু সেন্টেন্সৰ মাজত কি মিল আছে কি অমিল আছে হেতু প্ৰথম ফাইন্ড আউট কৰা। যদি আমি দেখিবলৈ যাও কি পাইছো ইয়াতে the girl is আৰু she is এই দুটা বস্তু একা হয় না বেলেগ the girl আৰু she এজনকে বুজাই আছে না নাই এই নামটো the girl কি pronoun ইউজ কৰিছে ইয়াতে she আৰু is ইয়াতো is আছে তাৰ মানে the girl আৰু she is এই দুইটা একেটাই কথা হয় না। ইয়াতে অমিল কি কি আছে নট ইন্টেলিজেন্ট নট সিনসিয়ার এই কথাখিনিহে অমিল আছে। তো আমি কি কৰিম মিল থকা কথাখিনি আমি লিখি লম অমিলটোক আমি যেতিয়া লিখিম তেতিয়া সংযোগ কৰিম নাইদাৰ নর ব্যৱহাৰ কৰি কিনে। ঠিক আছে, তো চোৱা ইয়াতে the girl is লিখা আছে। এতিয়া আমি অমিল পাৰ্ট কি পাইছো নট ইন্টেলিজেন্ট আৰু কি পাইছো নট সিনসিয়ার। তো এই দুটাক লগ লগাবৰ কাৰণে ফার্স্ট পার্টত আমি কি কৰিম নাইদাৰ শব্দটো লিখিম সেকেন্ড পার্টত ৰৈ যোৱা টপিকখিনিৰ ওপৰত আমি নর লিখিম। তো ফার্স্ট পার্টত কি লিখিছো নাইদাৰ ইন্টেলিজেন্ট আৰু সেকেন্ডত কি লিখিছো নর ইন্টেলিজেন্ট। একচুয়ালি আমি এই নট শব্দটো লিখিব নালাগিব নাইদাৰ নর এই দুইটাই নেগেটিভ সেন্সত ইউজ কৰা হয় যাৰ কাৰণে আমি যেতিয়া নাইদাৰ লিখো তেতিয়া আৰু নট লিখিব নালাগে। যেতিয়া আমি সেন্টেন্সত নর লিখো তেতিয়া আৰু নট লিখাৰ কোনো প্ৰয়োজন নহয়। কথাটো ধৰিব পাৰিছা না নাই। তো এনসারটো কেনেকুৱা হল the girl is neither intelligent nor sincere। ঠিক তেনেদৰে এইটো এনসার আমি কৰি চাও I did not visit Guwahati I did not visit Shillong। দুইটাৰ মাজত মিল আৰু অমিল বিচাৰিম আমি। প্ৰথম কাম কি কি মিল আছে হেতু আমি বিচাৰি উলাই লম আৰু কি অমিল আছে তাৰ ওপৰত আমি সেই কথাখিনি আমি প্ৰথম ফাইন্ড আউট কৰিম। চোৱাচোন ইয়াতে অমিল যদি দেখিবলৈ যাও গুৱাহাটী আৰু শিলং হয় না এই দুটা আছে না নাই I did not visit এই প্ৰথম পার্টটো দুইটাতে সেম আছে। তো এই সেম পার্টখিনি আমি এবাৰ লিখিম। এই গুৱাহাটী আৰু শিলং এই দুটা অমিল হয় ইহঁতৰ আগত আমি কি কনজাংশনটো ইউজ কৰিম। কথা বুজি পাইছা নে। তো যদি এইখিনি আমি লিখো I that did not visit তো এই did not নট টু কি বুজাই আছে সেন্টেন্সটো নেগেটিভ হয় না ইয়াতো নট লিখা আছে নেগেটিভ।
তো আমি এনসাৰত যেতিয়া লিখিম এনসাৰত আমি কি কি ইউজ কৰিম এই নাইদাৰ ওয়ার্ডটো লিখিম না নাই নর লিখিম না নাই তো নাইদাৰ লিখিলে কি হয় আমাৰ বাক্যৰ সেই নটটো লিখিব নালাগে এনসাৰত যদি নাইদাৰ লিখিছো তেনেহলে সেই নটটো লিখিব নালাগিব হয় না এতিয়া যদি এনসাৰত আমি কি কৰো নাইদাৰ লিখি দিও তেনেহলে ইয়া যদি আমাৰ নাইদাৰ আহি যায় এই নটটো নাহিব এইখিনি বাৰু আমি বুজি পালো নেক্সট ডিড শব্দটো আহিব নেকি ডিডটো লগত নাহে আসলতে কি সেন্টেন্স বিলাক যদি ডু বা ডাজ কোনবা বাক্য দিয়া থাকে তেনেহলে হেতু ভার্ব মানে প্রেজেন্ট টেন্স বুলি বুজায় প্রেজেন্ট বুজায় মানে ভার্ব ওয়ানক বুজায় কোনবা সেন্টেন্সত ডিড দিয়া আছে তার মানে বুজি পাবা হেতু পাস্ট টেন্সৰ কথা কৈছে তার মানে ভার্ব টুৰ কথা কৈছে এতিয়া যেতিয়া নেকি আমি চাম এই ডিড শব্দটো দিয়া আছে মানে সেন্টেন্সটো পাস্ট টেন্সত আছে বুজি পাইছা নট দিয়া আছে মানে নেগেটিভত আছে ডিড আছে মানে পাস্ট টেন্সত আছে এতিয়া আমি এই নট ইয়াৰ সলনিটো আমি কি লিখিম নাইদাৰ ডিডৰ সলনি কি লিখিম ডিডৰ সলনি কি লিখিম ভার্ব টু লিখিম কাৰণ ডিড মানে পাস্ট টেন্স বুজায় তো ইয়াতে ভার্ব আমি যেটো পাইছো এটো আমি ভার্ব টুত লিখি দিম ভিজিটেড তার অর্থটো কি পাস্ট টেন্সে বুজাবো আমি যেহেতু ডিডটো ইয়াত দিব নোৱাৰি সেই কাৰণে কি কৰিছো পাস্ট টেন্স বুজাবৰ কাৰণে ইয়াতে ভার্ব টু দিছো যদিও সেন্টেন্সত ভার্ব ওয়ান আছিল আমি ভার্ব টু দিব লগা কিয় হল কাৰণ আমাৰ এই অক্সিলাৰি ভার্বটো আমি ইয়াত লিখিব নোৱাৰি কাৰণ নট উঠি যোৱাৰ লগে লগে অক্সিলাৰি এই ডিড নিজে উঠি যাব তেতিয়া আমি ইয়াক প্ৰেজেন্ট টেন্সত লিখিব নোৱাৰি কাৰণ এটো পাস্ট টেন্সত আছে এই কাৰণে আমি ভার্ব টু দিছো তো I did not visit এইখিনিৰ বিনিময় আমি কি লিখিছো I visited এতিয়া আমাৰ কি আহিব গুৱাহাটী আৰু শিলং গুৱাহাটীৰ আগত কি লিখিম নাইদাৰ কি লিখিম গুৱাহাটী আৰু শিলং পাইছে এতিয়া শিলংৰ আগত কি লিখিম নর শিলং মানে অমিলৰ আগত নাইদাৰ নর লিখিম আৰু মিল থকা বাক্যটো এবাৰহে লিখিম ঠিক আছে ঠিক তেনেকুৱা ইয়াতো যদি আমি দেখিব যাও she does not like tea she does not like coffee অমিলৰ কথা কব গলে টি আৰু কফি দুটা সেন্টেন্সৰ মাজত এই দুটাহে অমিল আছে বাকি গোটেইখিনি মিল এতিয়া গোটেইখিনিক আমি প্ৰথম লিখি লম পিছত অমিল কেটাক সংযোগ কৰাৰ কাৰণে নাইদাৰ নর লিখিম যে গোটেইখিনি যদি লিখিব যাও she লিখিছো does not এতিয়া আগৰ কথাটো আকো এতিয়া মনত পেলাম নট টু নিলিখো আমি এনসাৰত কাৰণ নাইদাৰ আৰু নর এই নটৰ কাম কৰি দিব হয় না ডাজ শব্দটোৱে কি কৰি আছে টেন্স বুজাই আছে কোন টেন্সত আছে প্রেজেন্ট সিম্পল টেন্স কথাটো হল যদি ডু থাকে বা ডাজ থাকে তেনেহলে কি বুজি পাম এটো এনসাৰ ভার্ব ওয়ানত লিখিব লাগিব এনসাৰ যেতিয়া লিখিম মেন ভার্বটো ভার্ব ওয়ানত লিখিম যদি কোৱেশ্চনৰ ডিড দিয়া আছে মেন ভার্বটো ভার্ব টু লিখিম কথা বুজি পাইছা নে তো ইয়াতে আমি ডাজটো ইয়াত না যাব নটটো না যাব কিন্তু লাইক ভার্বটো যাব ভার্বটোক আমি প্রেজেন্ট টেন্সত লিখিব লাগিব এটা ভার্ব প্রেজেন্ট টেন্সত কেতিয়া লিখা হয় যদি ভার্ব ওয়ান ইয়াত আমি লিখিব বিচাৰো তেনেহলে সাম সাবজেক্ট আমাৰ থার্ড পারসন সিঙ্গুলার হয় তার কারণে আমি এটা এস দিব লাগিব এস দিয়াৰ লগে লগে এটো ভার্ব ওয়ানত আহি গল তো she does not like ইখিনিৰ কাৰণে আমি কি লিখিছো she likes এই শব্দটোৱে এই লাইকৰ আৰু শিৰ কামটো কৰি দিলে দে নটৰ কাৰণে আমি নাইদাৰ নর লিখিমে তেতিয়া মিনিংটো আহি যাব এটা অমিল কি কি আছে টি আৰু কফি তো টিৰ আগত আমি কি লিখিম নাইদাৰ এতিয়া লিখিম টি আৰু কফিৰ আগত কি লিখিম নর কফি এনসাৰটো কেনেকুৱা হল she likes neither tea nor coffee আশা কৰিম কথাটো ধৰিব পাৰিছা তোমালোকে তো নেক্সট আৰু কেইটামান কোৱেশ্চন আমি আলোচনা কৰিম হয় কোৱেশ্চন নম্বৰ 4 সো নিশ্চয় তোমালোক ধৰিব পাৰিছা এটো আনসাৰ কেনেকৈ কৰিম they did not see the tiger they did not see the lion তো সেন্টেন্স টু প্রেজেন্ট টেন্সত আছে না পাস্ট টেন্সত আছে yes পাস্ট টেন্সত আছে কাৰণ ডিড থাকিলে কি বুজায় পাস্ট বুজায় আৰু পাস্ট থাকা লগে লগে আমি কি বুজি পালো আমাৰ যেটো মেন ভার্ব এটো ভার্ব টুত লিখিম হয় না নহয় তো ইখিনি আমি জানিলো এতিয়া মিল আৰু অমিল বিচাৰি চাও প্ৰথমতে যদি মিল আৰু অমিল দেখিবলৈ যাও তেনেহলে প্ৰথম পাৰ্টত আমি পাইছো দা টাইগাৰ এটো আৰু সেকেন্ড পাৰ্টত
দ্য লায়ন এই দুটা অমিল হয় আর বাকি গোটেইখিনি কি আছে মিল আছে তো যেটো নেকি সিমিলার পার্ট হয় এই দুটা পার্টৰ পৰা যিকোনো এটা পার্ট আমি লিখিম পিছত অমিল কেটা বহাই দিম দে ডিড নট সি দুইটাত সেম আছে তে হেতু আমি এবাৰ লিখিম দে লিখিছো ডিড তো আমি লিখিব নোৱাৰো ডিডৰ হলনি আমি এটো ভার্বটো লিখি দিম আৰু নট দিব নালাগে কাৰণ নাইদাৰ আহি যাব ঠিক আছে তো এইখিনি বস্তু আমাৰ এইখিনি পোরশন আমাৰ এনসারত নাহিব ইয়াৰ হলনি তাৰ ব্যৱস্থা কি যে ভার্বটো কি আছে 1 নম্বৰত আছে তাক আমি 2 নম্বৰত লিখি দিম সি ভার্ব 2 নম্বৰত কি হয় শো তো দে শো এতিয়া আহিব নাইদাৰ আৰু নট নাইদাৰ দা টাইগাৰ আৰু এতিয়া নেক্সট পার্টটো সংযোগ কৰাৰ কাৰণে লিখিম নর দা লায়ন বুজি পাইছা না নাই কথাটো চোৱাচোন এইটো কেনেকৈ কৰিম আমি ৰাহুল ইজ নট টল ৰাহুল ইজ নট ষ্ট্ৰং অমিল কি আছে অমিল আছে ৰাহুল কি টল নহয় ওখ নহয় ৰাহুল কি ষ্ট্ৰংও নহয় হয় না তো ৰাহুল ইজ নট এইখিনি বস্তুটো আমাৰ মিল আছে দুইটাতে তো এইখিনি আমি এবাৰ লিখিলেই হ'ব হয় না তো ৰাহুল লিখিম আগত ইজ লিখিম নট নিদিও কিয় নিদিও কাৰণ নাইদাৰ নর আহি আছে না নাই নাইদাৰ মানে নেগেটিভ বুজায় নর মানে নেগেটিভ বুজায় তেনেহলে আমি নট কিয় লিখিম আকৌ হয় না কোৱেশ্চনত নট আছে বাট এনসারত নিলিখো কাৰণ এনসারত লিখিব কাৰণে আমাক হাতত নাইদাৰ আৰু নর আছে এইখিনি কথা ক্লিয়াৰ ৰাখিবা মাইন্ডত এতিয়া মিল থকা পার্ট রাহুল ইজ নট এইখিনি আমি রাহুল ইজ দি দিছো বাকি কি আছে টল আৰু ষ্ট্ৰং তো টল শব্দটোৰ আগত লিখা নাইদাৰ টল এতিয়া ষ্ট্ৰঙৰ আগত লিখা নর ষ্ট্ৰং বুজি পাইছা না নাই চোৱাচোন কোৱেশ্চন নম্বৰ 6 ইয়াৰ মাজত আৰু এটা কথা আসলতে আমি বস্তুবিলাক কেনেকৈ কৰি আছো মই জাস্ট আকৌ এবাৰ অলপ সময় লম কথাটো হল আমি নাইদাৰ আৰু নর ব্যৱহাৰ কৰি আছো নাইদাৰ আৰু নর ব্যৱহাৰ কৰি আছো কেনেকুৱা ধৰণৰ সেন্টেন্সৰ ক্ষেত্ৰত যেটো সেন্টেন্সৰ দুইটা পার্ট নেকি নেগেটিভত আছে দুইটা পার্ট নেগেটিভত আছে মানে নট লিখা আছে দুইটা পার্টত নট লিখা আছে এতিয়া যিবোৰ সেন্টেন্সৰ দুইটা পার্টত নট লিখা আছে বা নেগেটিভত আছে তাক আমি সংযোগ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ কনজাংশন সহায় লৈছো নাইদাৰ আৰু নর তো যেতিয়া নেকি নাইদাৰ নর আমাৰ এনসারত লিখিম সংযোগ কৰাৰ কাৰণে তেতিয়া বাক্যত থকা কোৱেশ্চনত থকা যেটো নট এইটো আৰু আমাৰ এনসারত নাহিব এইখিনি ক্লিয়াৰ সবৰে এইখিনি আমাৰ কি কাৰণত নাহিব কাৰণ এইটো শব্দ যেনেকুৱা নেগেটিভ অৰ্থ বুজায় নাইদাৰ শব্দটো তেনেকুৱা নেগেটিভও বুজাই আছে তো যেতিয়া নাইদাৰ লিখিম তেতিয়া আৰু নট লিখাৰ প্ৰয়োজন নহব এইখিনি ক্লিয়াৰ সেকেন্ড কথাটো হল আমি টেন্স চাব লাগিব যদি প্ৰেজেন্ট টেন্সত আনসার কোৱেশ্চনটো আছে আনসারও প্ৰেজেন্ট টেন্সতে দিব লাগিব যদি পাস্ট টেন্সত আছে পাস্ট টেন্সটো দিব লাগিব আৰু প্ৰেজেন্ট আৰু পাস্ট টেন্সটো আমি কেনেকৈ গম পাও আমাৰ তাত লিখা থাকে ডু বা ডাজ কোৱেশ্চনৰ আগত হয়তো লিখা থাকে ডিড এই তিনটা বস্তুৱে আমাৰ প্ৰেজেন্ট আৰু পাস্ট টেন্স বুজাই আছে যদি প্ৰেজেন্ট টেন্স তাৰ মানে তাতে ডু বা ডাজ লিখা থাকিব আৰু পাস্ট টেন্স যদি হয় তেনেহলে তাতে ডিড লিখা থাকিব ঠিক আছে এতিয়া যিবোৰ বাক্যৰ লিখা পাম আমি ডু বা ডাজ ডুৰ লগত নট দিছে বা ডাজৰ লগত নট তেনেহলে তাৰ যেতিয়া এনসার কৰিম আমি তাতে ভার্ব 1ত লিখিম মেন ভার্বটো ভার্ব 1ত দিম ডু আৰু ডাজ আমাৰ কোৱেশ্চনৰ এনসার লিখিব নালাগিব যিবোৰ নেকি ডিড দি স্টার্ট হৈছে বা ডিড আছে তাৰ মাজত ডিড থাকা অৰ্থ কি বুজায় সেন্টেন্সটো আমাৰ পাস্ট টেন্সত আছে আৰু পাস্ট টেন্সৰ সেন্টেন্সৰ মেন ভার্ব কি হ'ব আমাৰ এনসাৰৰ মাজত যায় কেনে ভার্বটো এইখিনি সৰু কথা আমি মনত ৰাখি কেনে আগবাঢ়িব লাগিব ঠিক আছে নে চোৱা আই ডোন্ট নো হিন্দি আই ডোন্ট নো বেঙ্গলি তো ইয়াতে মিল আৰু অমিলৰ যদি চিন্তা কৰো আমি প্ৰথম কথাটো চিধা চিধি দেখা পাই আছো আমি হিন্দি এন্ড বেঙ্গলি মই হিন্দি নাজানো মই বেঙ্গলি নাজানো তো এই সেন্টেন্সটোৰ মাজত মই যে নাজানো এই বাক্য দুটা মই নাজানো এটো কি হয় সেম হয় ইয়াক আমি এবাৰ লিখিম ঠিক আছে এবাৰ যেতিয়া আমি লিখিব যাও তেতিয়া আমি চিন্তা কৰিম কি আছে ইয়াত সাবজেক্ট আছে আই
সাবজেক্ট দিলো ডু নট নট আমার আহিব এনসারত নাহিব কি কাৰণত নাহিব কাৰণ নট তাৰ সলনি আমি নাইদাৰ আৰু নর লিখি আছো তো এইখিনি নট আমাৰ নাহে এনসারত ডু আহিব ডু নাহিব এতিয়া ডুৰ সলনি তেনেহলে এনসার কি আহিব ডু কি বুজাই আছে আমাৰ ভার্বটো এনসারত যায় কি কৰিব লাগিব ডু থাকিলে কি বুজায় যে প্রেজেন্ট টেন্স বুজায় আৰু প্রেজেন্ট টেন্স মানে এনসার কৰাৰ সময় আমি কি কৰিম মেন ভার্বটো ভার্ব ওয়ানত লিখিম তো মেন ভার্ব আমাৰ কি আছে এটো নাহিব তো মেন ভার্ব আছে ন এই ন ভার্বটোৰ ভার্ব ওয়ান কি হ'ব নয় হ'ব কাৰণ কি এটো ফার্স্ট পারসন হয় ইয়াৰ লগত এস এস একো নাহিব ঠিক আছে থার্ড পারসন সিঙ্গুলার হলে আমাৰ মেন ভার্বৰ লগত এস এস আৰু আই এস এইবোৰ আহে এইবোৰ যোগ কৰিব লাগে বাট এটো তো ফার্স্ট পারসন হয় যাৰ কাৰণে ইয়াতে একো নাহিব তো আমাৰ সাবজেক্ট আৰু ভার্ব লিখিলো তো এইখিনিৰ কাম আমাৰ হৈ গল অমিল কি আছে হিন্দি বেঙ্গলি তো হিন্দিৰ আগত বহাম কি ইয়েস ভেরি গুড হিন্দিৰ আগত বহাব লাগিব নাইদাৰ এতিয়া লিখিম আমি হিন্দি তাৰ পিছত বেঙ্গলিৰ আগত কি বহাব লাগিব নর এতিয়া আহিব আমাৰ বেঙ্গলি ইয়েস এনেকা আমি কৰিম আশা ৰাখিম তোমালোক বুজি পাইছা তাৰ লগত এইটো কোৱেশ্চন মই তোমালোকৰ কাৰণে এৰিম চোৱাচোন ইয়াত কি দিয়া আছে he does not write letters he does not make phone calls মিল আৰু অমিল যদি বিচাৰো তো ইয়াত হয়তো আমাৰ এইখিনি পার্ট he does not and he does not এইখিনি পার্ট আমার কি মিল আছে বাকি রাইট লেটার্স মেক ফোন কলস এইখিনি আমার অমিল আছে তো মিল থকা পার্ট আমি এবাৰ লিখিম আৰু যেতিয়া মিল থকা পার্টটো এবাৰ লিখিব যাম তাতে আমি টেন্স চাই কিনে লিখিম প্রেজেন্ট টেন্স হয় না পাস্ট টেন্স হয় সেইখিনি চাই লিখিব লাগিব পিছত ৰৈ যোৱা বাকিখিনি যেটো অমিল আছে তাক আমি সংযোগ কৰাৰ কাৰণে কি লিখিম নাইদাৰ নর তো এইটো তোমালোক মোক কমেন্টত জনোৱা তোমালোক কাৰণে ৰাখিছো একচুয়ালি তোমালোক কথাখিনি বুজি পাইছা না নাই সেইখিনি মই বুজি পাম যদি তোমালোক কমেন্টত জনাব পাৰা ঠিক আছে